চাওক যিহেতু অসমবাসীৰ দাবী আছিল যে জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৰ ন্যায় লাগিবই কেৱল অসমবাসী বুলিয়ে নহয় জুবিন যিসকল অনুৰাগী আছে যিসকলে সংগীতক ভাল পায় যিসকলে জুবিন গাৰ্গক ভাল পায় সকলোৰে এটা দাবী আছিল যে জুবিন গাৰ্গৰ এই মৃত্যু কেতিয়াও মানি ল'ব নোৱাৰি আৰু জুবিন গাৰ্গৰ এই মৃত্যুৰ ন্যায় সকলোকে লাগিবই আৰু যিহেতু SIT গঠন কৰা হৈছিল আৰু SIT তদন্তত বিভিন্ন কেইজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সেয়া চামকানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক বা জুবিন গাৰ্গৰ যি বাদ্যযন্ত্ৰী বা যি সহযোগী সেয়া শেখৰ জ্যোতিয়ে হওক বা অমৃত প্ৰভা হওক এইসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ঠিক একেদৰে বহু কেইগৰাকী ব্যক্তিক তেওঁলোকক মাতি আনি তেওঁলোকক তলব কৰি আনি তেওঁলোকক জেৰা চলোৱা হৈছে তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰা হৈছে কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ আছিল যে সেই সময়ত জুবিন গাৰ্গৰ যি সময়ত মৃত্যু হৈছিল সেই সময়ত ইয়ত পাৰ্টিত যি কেইগৰাকী অসমীয়া আছিল যি কেইগৰাকী ছিংগাপুৰস্থিত প্ৰবাসী অসমীয়া আছিল তেওঁলোকে আচলতে ঘটনাটো কি হৈছে তেওঁলোকে কিয় সাক্ষ্যদান কৰা নাই তেওঁলোকৰ ভাষ্য কিয় প্ৰদান কৰা নাই তেওঁলোকে অসমলৈ আহিবলৈ কিয় সাহস কৰা নাই এইসমূহ প্ৰশ্ন অসমবাসীৰ মনত আছিল আৰু ইতিমধ্যে এই কথাসমূহৰ পিছত অৱশেষত অসমবাসীৰ যি দাবী অসমবাসীৰ যি হেঁচা অসমবাসীৰ যি আহ্বান বা অনুৰোধ তাৰ প্ৰতি সঁহাৰি জনাই অৱশেষত আহিবলৈ বাধ্য হৈছিল সেই সময়ত ইয়ত পাৰ্টিত থকা প্ৰবাসী অসমীয়া কেইজন ইতিমধ্যে যিহেতু অসমত ৰূপকমল কলিতাক বাদ দি যদি আমি চাওঁ তেনেহ'লে 4গৰাকী আহিছে আৰু 3গৰাকীৰ পুৱাৰ ভাগত আজি যিহেতু আহিছিল সেই 3গৰাকীকে কিন্তু দিনজোৰা জেৰা চলাইছিলে SIT আৰু SITৰ সন্মুখত বিভিন্ন প্ৰশ্নৰ তেওঁলোকে উত্তৰ দিবলগীয়া হৈছিল কাৰণ হিয়া ৰামথু অসমৰ জুবিন গাৰ্গ কেনেকৈ নাইকিয়া হৈ গৈছিল তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰা হৈছিল বা কিবা সুৰুঙা ৰাখিছিল নেকি বা অৱহেলা কৰা হৈছিল নেকি পানীত নমাৰ ক্ষেত্ৰত এইসমূহ প্ৰশ্ন আচলতে SITয়ে বিচাৰিছিল আৰু তেওঁলোকৰ যিসমূহ ভাষ্য সেইসমূহ SITৰ সন্মুখত তেওঁলোকে কোৱাৰ পিছত তেওঁলোকক CJM আদালতলৈ লৈ গৈছিল আৰু দণ্ডাধীশৰ সন্মুখত সেইসমূহ ৰেকৰ্ড কৰা হৈছিল আৰু আজিৰ দিনটোত যিহেতু তেওঁলোকে ছিংগাপুৰলৈ ঘূৰি যাব নোৱাৰে বা SITৰ যদি তেওঁলোকক আন জেৰা চলাবলৈ বাকী আছে বা কালিৰ দিনটোতো যদি জেৰা চলাব আছে তেনেহ'লে তেওঁলোকক আজি যাবলৈ দিয়া নহ'ব সেইবাবে আজিৰ দিনটোত তেওঁলোকক অসমতে ৰখা হ'ব অৰ্থাৎ গুৱাহাটীতে ৰখা হ'ব আৰু এই মুহূৰ্তত মই যদি কওঁ মোৰ এই পিছফালে থকা অসম আৰক্ষীৰ 10ম বেটেলিয়নৰ যি অতিথিশালা আছে এই অতিথিশালালৈ লৈ যোৱা হৈছে মোৰ সতীৰ্থ কুকিলে সেই দৃশ্য বন্দী কৰিছিলে কেমেৰাত যে কিদৰে তেওঁলোকক এখন বলেৰো বাহনত লৈ ভিতৰত প্ৰৱেশ কৰি লৈ যোৱা হৈছিল এক নিৰাপত্তাৰ মাজৰে তেওঁলোকক লৈ যোৱা হৈছিল আৰু যিসকল সাংবাদিক আছে বা যিসকল সাধাৰণ লোক আছে তেওঁলোকৰ সকলোৰে চকুৰ পৰা আঁতৰত ৰাখি তেওঁলোকক এই GMCHৰ যি পাহাৰ আছে সেই পাহাৰেদি তেওঁলোকক লৈ যোৱা হৈছিল আচলতে তেওঁলোকক সকলোৰ পৰা আঁতৰাই লৈ যোৱা হৈছিল কাৰণ হয়তো এই মুহূৰ্তত কোৱা টান কিন্তু হয়তো SITয়ে তেওঁলোকক কালিৰ দিনটোত জেৰা চলাবলৈ বাকী থাকিব পাৰে যাৰ বাবে তেওঁলোকক ইয়াত আজি তেওঁলোকক ৰখা হৈছে ঠিক একেদৰে মই যদি কওঁ যদি তেওঁলোকৰ জেৰা সম্পূৰ্ণ হৈছে কিন্তু তেওঁলোক যদি ভাবিছে যে ছিংগাপুৰলৈ উভতি যাব বুলি কিন্তু তেওঁলোকৰ যি ফ্লাইট হয়তো আজিৰ দিনটোত সেয়া বুক নাছিল কাৰণ আজি দিনজোৰা তেওঁলোকক জেৰা চলোৱা হৈছিল আৰু কোনো ধৰণৰ নিশ্চয়তা নাছিল যে আজি তেওঁলোকে উভতি যাব পাৰিবনে নাই বা কালি তেওঁলোকে উভতি যাব পাৰিবনে নাই কাৰণ তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিছে তেওঁলোকক জেৰা চলাইছে সেই ভাষ্য সংগ্ৰহ কৰাৰ পিছত CJM আদালতত দণ্ডাধীশৰ সন্মুখত তেওঁৰ ভাষ্য ৰেকৰ্ড কৰা হৈছে সেইবাবে আজিৰ দিনটোত যিহেতু তেওঁলোকে ঘূৰি যোৱাৰ কোনো নিশ্চয়তা নাছিল সেয়েহে তেওঁলোকে হয়তো ফ্লাইট বুক কৰা নাছিল আৰু যাৰ বাবে আজি তেওঁলোকক এই যি অসম আৰক্ষীৰ 10ম বেটেলিয়নৰ যি অতিথিশালা আছে বা 4ৰ্থ বেটেলিয়নৰ যি অতিথিশালা আছে হয়তো তাত তেওঁলোকক ৰাখিব পাৰে আৰু আজিৰ দিনটোত যে তেওঁলোকক সকলোৰ পৰা আঁতৰাই ৰখা হৈছে কাৰণ যাতে জুবিন গাৰ্গৰ এই মৃত্যুৰ ন্যায়ৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সুৰুঙা ৰখি নাযায় বা তেওঁলোক আন লোকৰ যাতে ৰোষত নপৰে সেইবাবে এনেধৰণৰ ব্যৱস্থা কৰা হৈছে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব যিহেতু আজিৰ দিনটোত আন এগৰাকী প্ৰবাসী অসমীয়া ছিংগাপুৰৰ পৰা আহি পাইছে ভাস্কৰ জ্যোতি দত্ত তেওঁৰো আজি ইতিমধ্যে জেৰা চলাই থকা হৈছে তেওঁক কি সময়ত যাবলৈ দিয়া হয় বা তেওঁৰ ভাষ্য কেতিয়া সংগ্ৰহ কৰা হয় সেয়াও নিশ্চয়তা নাই হয়তো আজিৰ দিনটোত তেওঁক জেৰা চলোৱাৰ অন্তত তেওঁকো এই একেটা স্থানতে লৈ আহিব পাৰে বা তেওঁকো ইয়াতে ৰখাৰ ব্যৱস্থা কৰিব পাৰে কিন্তু সকলোৰে দৃষ্টি থাকিব যে এই কেইগৰাকী অসমীয়াই নিজেই যিহেতু আহিবলৈ সাহস কৰা নাছিল অৱশেষত অসমবাসীৰ দাবীৰ প্ৰতি তেওঁলোক নতশিৰ হৈ